উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ এটা অভিন্ন জনগোষ্ঠী হৈছে গাৰো আৰু এই গাৰোসকলৰ তেওঁলোকৰ জাতীয় উৎসৱ হৈছে ওৱানগালা আৰু ওৱানগালা এদিনীয়াকৈ অনুষ্ঠিত হ'ব এইবাৰ ওদালগুৰি জিলাৰ অম্বা গাঁৱৰ কোচপাৰা গাঁৱত আৰু দেখা গৈছে যে গাৰো যুৱক যুৱতীসকলে ইতিমধ্যে তেওঁলোকৰ যি জাতীয় লোক সংস্কৃতি ওৱানগালা নৃত্য এই ওৱানগালা নৃত্য ইতিমধ্যে আখৰা কৰি থকা পৰিলক্ষিত হৈছে এক পৰম্পৰাগত এক অতি প্ৰাচীন এইটো লোকনৃত্য আৰু এই লোকনৃত্য তেওঁলোকে সেইদিনাখন পৰম্পৰাগত সাজত তেওঁলোকে পৰিধান কৰি তেওঁলোকে এনেধৰণৰ এই নৃত্য পৰিৱেশন কৰিব আৰু এয়া ক্ৰমাৎ আচলতে অসমৰ বুকুৰ মাজৰ পৰা ই বিলুপ্ত হ'বলৈ ধৰিছে এনেধৰণৰ লোক সংস্কৃতি তথা পৰম্পৰা আৰু তেনে সময়তে কিন্তু এই গাৰোসকলে এই কোচপাৰা গাঁৱত ওদালগুৰি জিলাৰ এই কোচপাৰা গাঁৱত তেওঁলোকে এই সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে বা গাৰোসকলৰ এই এমুঠিমান যি গাৰো আছে এই ওদালগুৰি জিলাত এই গাৰোসকলে একত্ৰিত হৈ তেওঁলোকৰ এই জাতীয় সংস্কৃতিবিধ জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে মূলত এগৰাকী উদ্যোক্তা আছে মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কেনেধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব 12 তাৰিখে আপোনালোকৰ কাৰ্যসূচী ভালে হ'ব আমাৰ গাৰোসকলৰ যিসকল মানে আমাৰ ওৱানগালা ফেষ্টিভেল সেইটো কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু আমাৰ ওদালগুৰি জিলাৰ যিখিনি গাৰো আছে ওৱানগালা ট্ৰুপছ আছে সিহঁতেও আহিব অংশগ্ৰহণ কৰিব সিহঁতকো আমন্ত্ৰণ কৰি আছে ৰিহাৰ্চেল কিমান দিনৰ পৰা চলি আছে এইটো ওৱালগালা আজি এসপ্তাহ ধৰি ৰিহাৰ্চেল চলি আছে আৰু কিমান মানুহ হ'ব টোটেল আমাৰ ইয়াত 100 পপুলেশ্যন নেকি প্ৰগ্ৰামত কিমান মানুহ হ'ব প্ৰগ্ৰামত এইটো মই ক'ব নোৱাৰোঁ যিহেতু আমাৰ ওৱানগালাকে 5টা 6টামান আছে আমাৰ গাঁৱৰ এইটো আমাৰ অংশগ্ৰহণ কৰিব যিমান ওৱানগালা নৃত্য এই আছে এই অঞ্চলত তেওঁলোকে সকলোৱে অংশগ্ৰহণ কৰিব আমি জানিব পাৰিছোঁ যে যিমানখিনি ওৱানগালা নৃত্যৰ দল আছে সকলোৱে এই গাৰো জনগোষ্ঠীৰ ওৱানগালা নৃত্যৰ সকলো দলে ইয়াত অংশগ্ৰহণ কৰিব সেইদিনাখন হয় নিশ্চয়কৈ কেনেধৰণৰ কাৰ্যসূচী আমাৰ অতি সুন্দৰ হ'ব কাৰ্যসূচী কাৰণ কিয় আমি যিমান পাৰোঁ মানে মানুহ আমাৰ ওৱানগালা ফেষ্টিভেল আমাৰ লগত সংযোগী থকা সকলোকে তাৰমানে আমি মানে গাৰো সম্প্ৰদায়ৰ যিখিনি আমাৰ মানে কৃষ্টি সংস্কৃতিৰ লগত জড়িত আমাৰ নাইকিয়াই হৈ গৈছে গতিকে তেওঁলোকক উৎসাহ দিবৰ কাৰণে উদ্দীপনা দিবৰ কাৰণে আমি এই উৎসৱটো পাতিছোঁ আৰু অকল যে গাৰো সম্প্ৰদায়ে ইয়াত সহযোগিতা দিছে ইয়াতে আপোনালোকে দেখিবলৈ পায় আমি গাৰো বড়ো অসমীয়া আদিবাসী সকলোৱে মিলি আমি এই অনুষ্ঠানটো উদযাপন কৰিছোঁ এদিনীয়া কাৰ্যসূচী হয় নিশ্চয়কৈ এদিনীয়া কাৰ্যসূচী আমাৰ অসমৰ বাহিৰৰ গাৰোসকলে অংশগ্ৰহণ কৰিব নেকি অসমৰ বাহিৰত তেনেকুৱা গাৰো সম্প্ৰদায়বিলাক আমি মাতা নাই কাৰণ কিয় কৰোণা মহামাৰীৰ আমি মানে জুৰুলা হৈ গৈছোঁ গতিকে আমি যিমান পাৰোঁ আমি নিজকে সংযত ৰাখি নিজকে মানে ছ'চিয়েল ডিষ্টেঞ্চ মানি আমি সকলো মানে নিজকে মানে অকল মহামাৰীৰ লগতে আমি যুঁজি থাকিলেও নহ'ব মানুহ জুৰুলা হৈ গৈছে আপোনালোকে তাৰ মাজতো নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে হয় নিশ্চয়কৈ হয় নিশ্চয় তেওঁলোকে তাৰ মাজতো কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব চেষ্টা কৰিছে এয়া মোৰ সতীৰ্থ সাংবাদিক গিৰিণ ৰাভাই দেখুৱাইছে চাওক এই ওৱানগালাৰ নৃত্য এইসকল গাৰো যুৱতীয়ে তেওঁলোকে পৰিৱেশন কৰা পৰিলক্ষিত হৈছে আৰু এয়া তেওঁলোকে এই আখৰাত ইতিমধ্যে ব্যস্ত হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিণ ৰাভাই এয়া দেখুৱাই আছে এয়া চাওক এটা সুন্দৰ নৃত্য আৰু ক্ৰমান্বয়ে আচলতে এয়া কালৰ গৰ্ভত বা এয়া বিলুপ্তিৰ গৰ্ভত বুলি ক'ব লাগিব আৰু এনেধৰণৰ এই গাৰোসকলৰ যি ওৱানগালা নৃত্য এই নৃত্যক তেওঁলোকে পুনৰ উদ্ধাৰ সংৰক্ষণ বা সংবৰ্ধনৰ কাৰণে এই ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তাৰে ফলশ্ৰুতিত তেওঁলোকে অহা 12 নৱেম্বৰত তেওঁলোকে দিনজোৰা কাৰ্যক্ৰমণিকাৰে এই ধৰণৰ ওৱানগালা নৃত্য তেওঁলোকে পৰিৱেশন কৰিব য'ত ইয়াত সমবেত হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ গাৰো জনগোষ্ঠীৰ বহু লোককৃষ্টি দলৰ লগতে বহু গাৰো যুৱক যুৱতী ইয়াত অংশগ্ৰহণ কৰিব